হেল্ল' এভৰিৱান, আপোনালোকক মই আইচ দেখুৱাম। বাহিৰত ওলাই গৈছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আইচ হৈছে কি, আইচ কেনেকুৱা হয় আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ৰাম ৰাম সকলোকে। গাইজ, এয়া হৈছে আইচ। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব আৰু মজাটো লৈ যাব। এইটো হৈছে আইচ। আপোনালোকে এইটোতো মই আগৰ ভিডিঅ'তে এটা কৈ দিছিলোঁ, এইটো মাছৰ কাৰণে বনোৱা হয়, এইটো জুচৰ কাৰণে নহয়। আমাৰ কোম্পানীত জুচৰ আইচ নাই। এই আইচ এটা যে বেয়া হৈ আছে, ইয়াৰ বেয়া হোৱাৰ কাৰণে ইয়াৰ কেনটো লিক হৈ আছিলে, সেইটোৰ কাৰণে আইচটো বেয়া হ'ল। কাৰণ কেনটো লিক হ'লে ভিতৰৰ বাহিৰৰ বেয়া পানীটো ভিতৰলৈ সোমালেতো আইচটো কেতিয়াও ভাল হ'ব নোৱাৰে। এইটো অটো আহিছে আৰু সেইটো বেছি নলয়। সেইটো আৰু অটো এটা আহিব, এইটো চাচোন, সেইটো অটো এটা আহিছে আৰু সেইটো চবটো লৈ যাবগৈ। আজি আইচ কমটিকৈ ল'বলৈ মানুহ আহিছে, আজি মাছ নাই, সেইটোৰ কাৰণে। ফাইনেলি শেষ হ'ল। মেচিনত লগাই ইহঁতে নিজে বস্তাত ভৰাই আছে, নিজে এতিয়া লৈ যাবগৈ সাগৰলৈ। আজি বেছিকৈ মাছ নাই, সেইটোৰ কাৰণে অকণমান লৈছে। ৰাম ৰাম সকলোকে।